বনাইছোঁ বইল চিকেন এয়া চাব পাৰে এয়া বইল চিকেন হয় দেই ইয়াত কেপচিকাম দিছোঁ আলু দিছোঁ তাৰপিছত নহৰু আদা তেজপাত আৰু ইয়াত তেল দিয়া নাই তেল দিয়াই নাই আপোনালোকে চাব পাৰে আৰু চৰ্বি আছিলে মাংসৰ এয়া বইল চিকেন খাই বহুত ভাল লাগে বইল মানে কি চৰ্বিত তেল ওলাই যায় আৰু বইলৰ কোনো দৰকাৰ নাই মাংসখিনি এনে শুকানকৈ কেৰাহীত ভাজি লৈছোঁ আগতে তাৰপিছত টমেটো দি ল'ম দুটা আদা নহৰু গোলমৰিচ তাৰপিছত জলকীয়া কেপচিকাম দি ভালকৈ পানী দি উতলাইছোঁ এতিয়া 10 মিনিটৰ পিছত হৈয়ে যাব মাংসখিনি আপোনালোকে চাব পাৰে এনেকৈ বইল কৰি কেতিয়াবা বনাই খাই পাইছেনে বহুত ভাল লাগে দেই কি পৰিলে এইটো এয়া চাব পাৰে দেখি ইমান ধুনীয়া লাগিছে ন ইমান দেখি ধুনীয়া লাগিব সেনেকৈ খায়ো ভাল লাগিব দেই যদি মোৰ ভিডিঅ'টো ভাল লাগে অলপ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই আজিলৈ আহোঁ বইল চিকেন ৰেডি হৈ গ'ল দেখাই দিওঁ চাওক কিমান ধুনীয়া লাগিছে দেখি এয়া মাংসখিনি সিজি গ'ল তেল কেনেকৈ ওলাইছে ন তেল নিদিয়াকৈ তেল ওলাইছে চাওক এনেকৈ খাব দেই আজিকালি তেল কমেই খাব লাগে বেছিকৈ তেল খোৱাটো ক্ৰেডিট নহয় চাব পাৰে এয়া মোৰ বইল চিকেন ৰেডি হৈ গ'ল বাই বাই